الله يأمركم أن تؤدوا الأمانات إلى أهلها নিশ্চয় আল্লাহ তোমালোকক আমানতখিনি তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। وإذا حكمتم بين الناس أن تحكموا بالعدل إن الله نعم ما يعظكم به إن الله كان سميعا بصيرا তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰ কাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول وأولي الأمر منكم হে মুমিনসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা, লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ। فإن تنازعتم في شيء فردوه إلى الله والرسول إن كنتم تؤمنون بالله واليوم الآخر ذلك خير وأحسن تأويلا তাৰপিছত তোমালোকৰ মাজত কোনো বিষয়ক লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাসূলৰ ওচৰত। যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা, এই পন্থাই হৈছে উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ। ألم تر إلى الذين يزعمون أنهم آمنوا بما أنزل إليك وما أنزل من قبلك يريدون أن يتحاكموا إلى الطاغوت وقد أمروا أن يكفروا به তুমি সিহঁতক দেখা নাইনে যিসকলে দাবী কৰে যে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ইমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰ প্ৰাৰ্থী হ'ব বিচাৰে, যদিও সেইটো প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল। ويريد الشيطان أن يضلهم ضلالا بعيدا আৰু শয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে। وإذا قيل لهم تعالوا إلى ما أنزل الله وإلى الرسول رأيت المنافقين يصدون عنك صدودا সিহঁতক যেতিয়া কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাসূলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে। فكيف إذا أصابتهم مصيبة بما قدمت أيديهم ثم جاءوك يحلفون بالله إن أردنا إلا إحسانا وتوفيقا তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুচিবতত পতিত হ'ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপত লৈ তোমাৰ ওচৰত আহি ক'ব, আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলো। أولئك الذين يعلم الله ما في قلوبهم فأعرض عنهم وعظهم وقل لهم في أنفسهم قولا بليغا তেওঁলোকৰ অন্তৰত যি আছে সেয়া আল্লাহে ভালদৰেই জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ সৈতে সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা। وما أرسلنا من رسول إلا ليطاع بإذن الله আৰু আমি প্ৰতিজন ৰাসূলকেই এই কাৰণে প্ৰেৰণ কৰিছো যে যাতে আল্লাহৰ অনুমতি ক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়। ولو أنهم إذ ظلموا أنفسهم جاءوك فاستغفروا الله واستغفر لهم الرسول لوجدوا الله توابا رحيما এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাসূলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেতিয়া নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালু ৰূপে পালেহেঁতেন। فلا وربك لا يؤمنون حتى يحكموك فيما شجر بينهم ثم لا يجدوا في أنفسهم حرجا مما قضيت ويسلموا تسليما কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত, সিহঁত কেতিয়াও প্ৰকৃত মুমিন হ'ব নোৱাৰে
যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ বিসংবাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল'ব, তাৰপিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে এই সিদ্ধান্তক মানি নল'ব। ولو أنا كتبنا عليهم أن اقتلوا أنفسكم أو اخرجوا من دياركم ما فعلوه إلا قليل منهم। আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা, তেন্তে সিহঁতৰ কিছু সংখ্যকে এই আদেশ পালন কৰিলেহেঁতেন। ولو أنهم فعلوا ما يوعظون به لكان خيرا لهم وأشد تثبيتا। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ'লহেঁতেন আৰু চিত্ত স্থিৰতাত সিহঁত দৃঢ়তা হ'লহেঁতেন। وإذا لآتيناهم من لدنا أجرا عظيما। আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহা পুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন। ولهديناهم صراطا مستقيما। আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন। ومن يطع الله والرسول فأولئك مع الذين أنعم الله عليهم من النبيين والصديقين والشهداء فأولئك مع الذين أنعم الله عليهم من النبيين والصديقين والشهداء والصالحين وحسن أولئك رفيقا। আৰু যিসকলে আল্লাহৰ আৰু ৰাছুলৰ আনুগত্য কৰিব তেওঁলোকৰ সংগী হ'ব সেইসকল লোক যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে, তেওঁলোক হৈছে নবীসকল, ছিদ্দিকসকল, শ্বহীদসকল আৰু সৎকৰ্মপৰায়ণসকল। এওঁলোক কিমান যে উত্তম সংগী। ذلك الفضل من الله وكفى بالله عليما। এইবোৰ হৈছে আল্লাহৰ পৰা অনুগ্ৰহ, সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট। يا أيها الذين آمنوا خذوا حذركم فانفروا ثبات أو انفروا جميعا। হে মুমিনসকল, তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধা অনুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা। وإن منكم لمن ليبطئن فإن أصابتكم مصيبة قال قد أنعم الله علي إذ لم أكن معهم شهيدا। আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিশ্চয় পিছু কামাৰিব, তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপদ আহিলে সি ক'ব আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে মই সিহঁতৰ লগত উপস্থিত নাছিলো। ولئن أصابكم فضل من الله ليقولن كأن لم تكن بينكم وبينه مودة يا ليتني كنت معهم فأفوز فوزا عظيما। আৰু আইনৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক'ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, হাই যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন।